আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ এক্সাৰসাইজ 5.2 ৰ কোৱেশ্চন নম্বৰ 1 ইয়াতে 4টা কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট হয় তো মই এটা কৰি দিম বাকি বিলাক সেম নিয়মতে হ'ব তোমালোকে কৰি লবা তো আমাক ইয়াতে কি দিয়া আছে প্ৰথম পদ দিয়া আছে সাধাৰণ অন্তৰ দিয়া আছে আৰু এনতম পদ দিয়া আছে আমি এই এনতম পদটো লৈ দিব লাগে ইয়াৰ ফৰ্মুলাটো কি আছিল an = a + n - 1 * d এটা ভ্যালু বিলাক বহাই দিয়া a মানে তোমাৰ কিমান আছে 7 + n - 1 ছয়ানৰ ঠাইত কিমান বহাব লাগিব 8 তো 8 বহাই দিয়া -1 * d মানে কিমান আছে 3 আছে ইয়াতে 7 + 8 ৰ পৰা 1 মাইনাস কৰিলে কিমান থাকিব 7 * 3 7 + 3 7 যা কিমান হয় 21 তো ইয়াৰ পৰা an ৰ ভ্যালুটো কিমান আহিব 28 এতে সোয়া কোৱেশ্চন নম্বৰ 2 তোমালোকৰ কোৱেশ্চন আছে দুটা এমসিকিউ টাইপৰ কোৱেশ্চন হয় এইবিলাক মই সলভ কৰি দিছো প্লেলিষ্টৰ পৰা চাই লবা 3 নম্বৰ কোৱেশ্চনত আহে ইয়াতে বহুত কেইটা কোৱেশ্চন আছে তো ইয়াৰ পৰা যিকোনো এটা আহিব পাৰে মই ৰোমান সংখ্যাৰ 2 টো কৰি দি আছো বাকি বিলাক সেমে হ'ব তো ইয়াতে সোয়া জোনটো তোমালোকক খালি বাকচ দি আছে এমটি জোনটো বক্স আছে ইয়াতে কিমান কৰি হ'ব আমি উলাই দিব লাগে তো এটো আমাৰ কাৰণে কি হ'ব প্ৰথম পদ এটো দ্বিতীয় পদ এটো তৃতীয় এটো চতুৰ্থ তো ইয়াৰ পৰা আমি কি লিখিম সোয়া প্রথম পদ আমাক দিয়া নাই লগতে দ্বিতীয় পদ আমাক দিয়া আছে কিমান 13 তৃতীয় পদটো আমাক দিয়া নাই আৰু a ফৰতম পদ তোমাক কিমান দিয়া আছে 3 তো ইয়াৰ পৰা সোয়া a2 = তোমাক দিয়া আছে কিমান 13 a2 ক তোমালোকে কি লিখিব পাৰা a + d = 13 এটো তুমি ইকুয়েশন 1 বুলি ধৰা এগেইন জোনটো তোমাক দিয়া আছে a ফৰতম পদ এটো কিমান দিয়া আছে 3 দিয়া আছে a4 ক আমি কেনেকৈ লিখিব পাৰো a + 3d = 3 এটো ইকুয়েশন 2 বুলি ধৰা এতিয়া সো ইকুয়েশন 1 আৰু 2 ৰ পৰা তোমালোকে দুটা চলক যুক্ত ৰৈখিক সমীকৰণ যেনেকৈ সলভ কৰিছা সিমিলারলি ইয়াতো কৰাৰ কাৰণে ট্রাই কৰা যেহেতু আমাৰ দুটা ইকুয়েশন আছে তো মই ইয়াতে কি কৰি আছো ইকুয়েশন 1 ৰ পৰা ইকুয়েশন 2 ক মই মাইনাস কৰি দিম ইকুয়েশন 1 টো এবাৰ এজ ইট ইজ লিখি লবা a + d = 13 এগেইন ইয়াৰ তলতে লিখিবা কি ইকুয়েশন 2 কি আছে a + 3d = 3 দিয়া আছে তো মাইনাস কৰি দিয়া মাইনাস কৰিলে a তোমাৰ কি হ'ব ক্যান্সেল ইয়াতে তোমাৰ কি থাকিব -2d যেহেতু এটো মাইনাস ক্যারি করিব ইয়াতে প্লাস আছে মাইনাস হ'ব ইফালে থাকিব তোমাৰ কিমান 10 থাকিব ইয়াৰ পৰা 2 ৰ ভ্যালুটো যদি উলাই লোৱা তুমি -2 = রাইট হ্যান্ড সাইডে যায় কি হ'ব হৰণ হ'ব তো তুমি ডাইরেক্ট ইয়াৰ পৰা কাটি দিয়া কিমান আহিব -5 আহিব তো d ৰ ভ্যালুটো আমি ইয়াতে কিমান পালো -5 d ৰ মানটো তোমালোকে কি কৰা যিকোনো এটা ইকুয়েশনত বহাই দিয়া a ৰ মানটো উলাই যাব তো ইকুয়েশন 1 মই লৈ আছো ইকুয়েশন 1 ত a + d = 13 এটো ইকুয়েশন 1 আছে তো d ৰ ঠাইত d ৰ ভ্যালুটো বহাই দিলে হ'ল a + d ৰ মানটো কিমান পাইছা -5 = 13 ইয়াৰ পৰা সোয়া a = এটো প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব আৰু ইয়াক যদি ইকুয়াল রাইট হ্যান্ড সাইডত পঠাবা কি হ'ব প্লাস হ'ব তো 13 প্লাস কি হ'ব 5 এটো তুমি প্লাস কৰি দিয়া কিমান আহিব 18 তার মানে প্রথম পদটো আমি কিমান পালো 18 আমাক লাগে কি তৃতীয় পদটো লাগে তো এগেইন আমি a3 টো লব লাগে a3 ক তোমালোকে কি লিখিব পাৰা a + 2d তো a + 2d = 3 এর ঠাইত কিমান বহাবা 18 এর ভ্যালুটো আমি পালো 18 + 2 * d এর ভ্যালুটো কিমান আহিছে -5 = a3 টো আমি উলাই আছো প্লাস মাইনাসে কি হ'ব -5 * 2 = 10 তে আহিব a3 18 ৰ পৰা 10 মাইনাস কৰি দেখি কিমান আহিব 8 তো a3 ৰ ভ্যালুটো কিমান পালা 8 কোৱেশ্চন নম্বৰ 9 টো সোয়া এটো আমাক কি কৈছে যদি এটা সমান্তর প্রকৃতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব উলাই দিব লাগে তো প্ৰথম অৱস্থাত আমি ধৰিলাম ধৰা হল সাধারণ অন্তর কি হয় তোমার d এখানে ধৰি লবা তার পিছত কি গিভেন করা আছে লিখি লোৱা আমাক কি গিভেন করা আছে তৃতীয় পদ হয়নে মানে a3 টো আমাক কিমান দিয়া আছে 4 দিয়া আছে লিখা লগতে নবম পদ মানে a9 তম পদটো আমাক কিমান দিয়া আছে -8 ইহতক আমি ভাঙি পাতি লিখিম a3 মানে আমি লিখিব পাৰো a + 2d = তোমাৰ কি 4 দুয়োটা সেমে a3 = 4 জিমান এটো আমি ভাঙি পাতি লিখিলো এই দুয়োটা বস্তু একচুয়ালি কি সেমে এটো ইকুয়েশন তুমি 1 বুলি ধৰা
এ 9তম পদক তুমি ভাঙি লিখা কি হ'ব a plus 8d equal -8 এইটো হ'ব ইকুৱেশ্যন 2 তো ইয়াতো আমি সেম কাম কৰিম যেহেতু দুটা ইকুৱেশ্যন আমি পাইছো তো ইকুৱেশ্যন 1 মাইনাস কৰিম কি আমি ইকুৱেশ্যন 2 তো ইকুৱেশ্যন 1 টো এবাৰ লিখি লবা -8 যেতিয়া আমি মাইনাস কৰিম তো এইটো মাইনাস হৈ যাব ইও তোমাৰ কি হ'ব মাইনাস হ'ব আৰু এইটো যেহেতু মাইনাসত আছে এইটো প্লাস হ'ব এ তোমাৰ কি হ'ব ক্যান্সেল এতে সো -8d ৰ পৰা 2d কৰিলে আমি কিমান পাম -6d পাম ইফালে সোৱা প্লাস তোমাৰ কি হ'ব 8 আৰু 4 মিলি তোমাৰ কিমান হৈ আছে 12 এতে সোৱা -6d ৰ লগত পূৰণ হৈ আছে গতিকে ইয়াক যদি ইকুৱেলৰ ৰাইট হ্যান্ড সাইডত পঠাবা নিশ্চয় কি হ'ব হৰণ তো ইয়াৰ পৰা ডাইৰেক্ট কাটি দিয়া মাইনাস কি আহিব 2 তো ইয়াৰ পৰা d ৰ ভ্যালুটো আমি কি পালো d ইকুৱেল -2 পালো এই d ৰ ভ্যালুটো যিকোনো এটা ইকুৱেশ্যনত বহাই দিয়া তো তোমালোকে লিখিব পাৰা d ইকুৱেল -2 ইকুৱেশ্যন 1ত বহুৱাই পাও ধুনিয়া কৰি তলা লিখিবা মই ইয়াতে লিখি আছো ইকুৱেশ্যন 1 টো এবাৰ লিখি লবা তো ইকুৱেশ্যন 1 ত আমাক কি দিয়া আছে a plus 2d equal 4 a plus d মানে কিমান -2 তো d ঠাইত তুমি -2 বহাই দিয়া a plus মানে কি হ'ব -2 to the 4 ইকুয়াল ইফালে তোমাৰ কি আছে 4 সো -4 ক ইকুয়ালৰ ৰাইট হ্যান্ড সাইডত পঠাই দিয়া লেফট হ্যান্ড সাইডত যেহেতু মাইনাস হৈ আছিল ইকুয়ালৰ ৰাইট হ্যান্ড সাইডত যাই কি কৰিব প্লাস ক্যারি কৰিব তো a ইকুয়াল তুমি কিমান পাবা 8 তো সো প্ৰথম পদ আহিছে সাধাৰণ অন্তৰ আহিছে কোনটো পদ শূন্য হ'ব হয়নে আকৌ ধৰা হল আমি এবাৰ ধৰিলাম এগেইন a এনতম পদটো কি 0 বুলি আমি ধৰি ললো ঠিক আছে a এনতম পদ কি 0 তো a এনৰ ফৰ্মুলাটো কি আছিল এটো লিখি দিয়া a n মানে তোমালোকে জানা a plus into d equal 0 এতিয়া এর মানটো এর ঠাইত বহাই দিয়া a মানে কিমান পাইছা প্ৰথম পদটো কিমান পালা তুমি 8 এতে দেখা পাইছা তো 8 ঠাইত তুমি 8 বহাই দিয়া এনৰ মান আমি নাজানো হেতু তো আমি উলাব লাগে -1 d মানে কিমান পাইছা -2 তো ইয়াতে লিখা -2 equal to 0 8 জনটো সিঙ্গেল ইয়াতে আছে ইয়াক তুমি কি কৰা ইকুয়ালৰ রাইট হ্যান্ড সাইডত পঠাই দিয়া তো ইয়াতে ইকুয়ালৰ লেফট হ্যান্ড সাইডত তেন হলে কি থাকিব n-1 into -2 8 ইকুয়ালৰ লেফট হ্যান্ড সাইডত প্লাস হত আছিল ইকুয়ালৰ রাইট হ্যান্ড সাইডত যাই কি হ'ব -8 হ'ব যে সোয়া -2 টো কাৰ লগত পূৰণ হৈ আছে n-1 ৰ লগত গতিকে ইয়াতে আমি কি কৰিম n-1 এ ৰাখিম আৰু -2 ক ইকুয়ালৰ ৰাইট হ্যান্ড সাইডত পঠাই দিম যেহেতু ইফালে পূৰণ হৈ আছিল ইকুয়ালৰ ৰাইট হ্যান্ড সাইডত যাই কি হ'ব হৰণ তো হৰণ কৰি দিয়া লব আৰু হৰ দুয়োটাতে মাইনাস চিন আছে তো মাইনাস আৰু মাইনাস তুমি ক্যান্সেল আউট কৰি দিয়া 2 8 এর ভিতৰত কিমান বাৰ যায় 4 টাইম এতিয়া সোয়া যেহেতু আমাক n ৰ মান লাগে তো n টো আমি ৰাখি দিম -1 ক আমি আকৌ কি কৰিম ইকুয়ালৰ ৰাইট হ্যান্ড সাইডত শিফট কৰি দিম তেনেহলে কি হ'ব +1 হ'ব তো ইয়াৰ পৰা আমি কি পালো 5 তাৰ মানে পঞ্চম পদটো তোমাৰ কি হ'ব শূন্য হ'ব এতে তোমালোকে তলা লিখিবা মই ওপৰত লিখি আছো এতেকে সমান্তৰ প্ৰগতিটোৰ 0 হ'ব কোশ্চেন নম্বৰ 10 টু 6 আদা কি কৈছে এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা বহুত ইন্টাৰেস্টিং কোশ্চেন আৰু বহুত ইজি টাইপৰ হয় আহিব পাৰে সমাধানত কি লিখিবা ধৰা হল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো কি হয় a সাধাৰণ অন্তৰ আমি ধৰিলো কি d তো তুমি ইয়াতে ডাইৰেক্ট অ্যাকর্ডিং টু কোশ্চেন হিচাপতে লিখিব পাৰা যেহেতু আমাক গোটেইখিনি বস্তু দিয়া আছে কি দিয়া আছে 17তম জনটো পদ আছে 10তম পদতকৈ কিমান ডাঙৰ 7 ডাঙৰ বুলি কৈছে তো ইয়াতে মই লিখি মানে গৈ এইটো 17তম পদ হৈ গল 10তম পদতকৈ কিমান ডাঙৰ বুলি কৈছে 7 ডাঙৰ ই ডাঙৰ কাতকৈ এইটোতকৈ কিমান ডাঙৰ তো এইটো মাইনাস কৰিব লাগিব তোমালোকে যদি এইটো এনেকৈ নিলিখা তেনেহলে a 17তম লিখিলে ইকুয়াল দিবা a 10 প্লাস তুমি কি লিখিব পাৰা 7 ঠিক আছে কাৰণ ই ইয়াতকৈ ডাঙৰ তো ইয়াৰ পৰা আমি ইয়াক ভাঙি পাতি লিখিম তো a 17 ক আমি কি লিখিম a plus 16d ইয়াতে মাইনাস আছে তো মাইনাস লিখি দিয়া আৰু ব্ৰেকেট দি দিয়া কাৰণ দুটা ডিজিট আহিব যেহেতু a 10 তমক আমি কেনেকৈ লিখিব পাৰো a plus 9d ইকুয়াল তোমাক কি দিয়া আছে 7 দিয়া আছে এইখিনি বুজি পালা
এবাৰ তুমি কি কৰা ইয়াক ব্ৰেকেটৰ পৰা ওপেন কৰি দিয়া তেনেহলে ইয়াতে কি থাকিব a plus 16d plus minus minus a plus minus minus 9d equal 7 a2a plus ত a2a minus ত কাটি দিয়া আৰু সোৱা 16d ৰ পৰা 9d minus কৰি দিয়া কিমান থাকিব 7d equal তোমাৰ কি হ'ব 7 এতিয়া সোৱা 7d ৰ লগত পূৰণ হৈ আছে ইয়াক যদি ইকুৱেল ৰাইট হ্যান্ড সাইডত পঠাই দিয়া কাক 7 ক তেনেহলে ইফালে আহি কি হ'ব হৰণ কৰিলে 7 7 ৰ ভিতৰত কিমান বাৰ যাব 1 বাৰ তো ইয়াৰ পৰা আমি ডাইৰেক্ট d ৰ ভ্যালুটো কিমান পালো 1 তো এইটোৱে তোমাৰ কি হ'ব ফাইনাল আনসার আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিওত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি ডিসকাশন কৰিম থ্যাংক ইউ